পোনপ্ৰথমতে আপোনাক আৰু আপোনাৰ পৰিয়াললৈ ঈদ উল ফিতৰৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি হৈছে ঈদ উল ফিতৰ আৰু সেই উপলক্ষে টোপনিৰ পৰা উঠি আমি গা পা ধুই ৰেডি হৈ আছো যে আমি নামাজ পঢ়িবলৈ যাম। ঈদ বুলি কোৱাৰ লগে লগে মনত এটা ফূৰ্তিৰ ভাৱ হয়। তো আজিৰ ভিডিঅ'ত আপোনালোকক দেখুৱাম ঈদৰ দিনা মই কি কৰো, ক'ত যাওঁ, কেনেকৈ কি কৰো, সকলো বস্তু আজিৰ এইটো ভিডিঅ'ত সোমাই আছে। আৰু নতুন কাপোৰ পিন্ধি অলৰেডি মই সম্পূৰ্ণভাৱে সাজোন কাচোন হৈ গ'ল। আৰু এতিয়া মই ওলাই গৈ আছো নামাজ পঢ়িবলৈ, চাই আছো টুপিটো হ'ল নে নাই। যিহেতু ঈদ বুলি কোৱাৰ লগে লগে মনত এটা আনন্দৰ ভাৱ হয় আৰু হাঁহি মুখেৰে এনেদৰে নামাজ পঢ়িবলৈ ৰেডি হৈ গৈ আছো মই ঈদগাহ। আৰু চলো বুলি কৈ ঘৰৰ পৰা এনেদৰে ওলাই গৈ আছো ঈদগাহলৈ। আৰু মোৰ ঘৰৰ পৰা ঈদগাহ বেছি দূৰ নহয়, মাত্ৰ 400 মিটাৰ মান হ'ব। আৰু এনেকৈ হাঁহি মুখেৰে ঘৰৰ পৰা ওলাই গৈ মই গেটখন দাদা গেটখন খুলিছে আৰু এতিয়া গৈ আছো আমি ঈদগাহ। যিহেতু ঘৰ আৰু বজাৰ একেলগতে, আৰু চাওক বজাৰত এনেদৰে ওপৰত চাওক কি ধুনীয়া লাইটিং লগাই ৰাখিছে। ৰাইজৰ সহায় সহযোগিতাৰ কাৰণে দুইখন গেট লগতে বজাৰত অলপমান লাইটিং ডেকোৰেশ্যন কৰিবলৈ সক্ষম হৈছে। যিহেতু ঘৰখনৰ পৰা ঈদগাহ মাত্ৰ 400 মিটাৰ, দেখাত যায় মানে চিধা ৰাস্তা, এই চাওক মানুহৰ ভিৰ হোৱাৰ পৰিলক্ষিত হৈছে। আৰু ৰাস্তাত এনেদৰে মানুহ ঈদগাহ নামাজৰ বাবে খোজকাঢ়ি গৈ আছে আৰু ময়ো খোজকাঢ়ি গৈ আছো। আৰু খোজকাঢ়ি আহি পাই গ'লগীয়া হৈছে বজাৰ, ঈদগাহৰ বজাৰ। আৰু চাওক মানুহ সমাগম হোৱাৰ পৰিলক্ষিত হৈছে। আৰু যিহেতু আমাৰ ঈদৰ নামাজ দিছিলে 9টা বজাত, সময় বাজি গ'ল 8:40 আৰু মাত্ৰ 20 মিনিট সময় আছে। আৰু খোজকাঢ়ি আমি ডাইৰেক্ট আহি গৈছো ঈদগাহ ফিল্ডত। সোমাই যোৱাৰ লগে লগে যি দৃশ্যটো চাইছে, যি ধুনীয়া ডেকোৰেশ্যন দিছে, কিন্তু মনত বহুত বেছি ভাল লাগিছে। এয়া হৈছে ৰাইজৰ সহায় সহযোগিতাৰ অন্তত ধুনীয়া ডেকোৰেশ্যন দিবলৈ সক্ষম হৈছে। আৰু ৰাতিৰ ভিউটো একদম বঢ়িয়া লাগে, কিয়নো লাইটিং ব্যৱস্থা কৰি ৰাখিছে। ৰাতি হ'লে বঢ়িয়া ফিলিং আহে বা লাইটিঙৰ কাৰণে বহুত মজা লাগে। আৰু এতিয়া ডাইৰেক্ট যাই নামাজ পাৰি সকলোৱে মিলি বহি গৈছো। আৰু চাওক কিবা আলোচনা পাতি আছে, কিবা মানে কমিটিয়ে ঈদগাহৰ বিষয়ে কিবা আলোচনা পাতি আছে। আৰু এতিয়া আমি অলপ সময় বহি আছো। যিহেতু আমি সকলোৱে বহি আছো, বহি থাকিলে নহ'ব, আপোনালোকক এই 360 ৰোটেড ভিউটো দেখুৱাও, কিয়নো এই ভিডিঅ'টো বহুত দিনলৈকে থাকিব। ইউটিউবত আপলোড দিয়াৰ লগে লগে মই যদি বুঢ়া হৈও যাওঁ, তথাপি মই এই দৃশ্যটো এবাৰো চাব পাৰিম, নিজৰ দৃশ্যটো কেনেকুৱা। এই চাওক আমাৰ ঈদগাহৰ দৃশ্যটো এই সময়ত কেনেকুৱা। আৰু এতিয়া বহি থকাৰ অন্ত পৰি এতিয়া নামাজ সম্পূৰ্ণ হোৱাৰ পিছতে ভিডিঅ' কৰি আছো। আৰু এতিয়া ওলাই গৈছে ঘৰৰ পিনে যাম, বজাৰৰ পিনে যাম, অলপ কিনা-কটা কৰিম, ডাইৰেক্ট এতিয়া ঘৰৰ পিনে যাম। চাওক মানুহৰ সমাগম কিমান হৈছে। আৰু এতিয়া নামাজ সম্পূৰ্ণভাৱে নামাজ আদায় কৰি এতিয়া ঘৰৰ পিনে খোজকাঢ়ি গৈ আছো। আৰু হাঁহি ধেমালিৰ মাজেৰে ঘৰৰ পিনে খোজকাঢ়ি গৈ আছো। আৰু আমাৰ লগত আছে মুস্তাকিম। আৰু এনেধৰণে খোজকাঢ়ি আমি গৈ আছো মাৰ্কেটৰ পিনে। সকলোকে মোৰ তৰফৰ পৰা ঈদ উল ফিতৰৰ শুভেচ্ছা জ্ঞাপন কৰিছো। তোমাৰ তৰফৰ পৰা কৈ যাচোন মাইনা, অলপ কৈ দিয়াচোন। যিহেতু মোৰ তৰফৰ পৰা শুভেচ্ছা আপোনাক জ্ঞাপন কৰিছো। আৰু এতিয়া ঘৰত আহি গৈছো। আৰু এতিয়া ঘৰত আহি কাপোৰ চেঞ্জ কৰি ডাইৰেক্ট লৈ আছো মোৰ গাড়ীখন, ওলাই গৈ আছো অলপমান ঘূৰিবলৈ। আৰু এতিয়া উঠি গৈছো ডাইৰেক্ট গাড়ীত। আৰু এতিয়া গাড়ীখন ঘূৰাই ডাইৰেক্ট ৰাস্তাত উঠাব লাগিব। যিহেতু ৰাস্তাত উঠোৱাৰ আগতে অলপমান গাড়ীত পানী মাৰিব লাগিব, যেতিয়া জ্বলি বালি লাগি আছে। যিহেতু আমাৰ ঘৰত 2-3টা মান এণ্টিভাইৰাছ থাকে, আৰু সেই এণ্টিভাইৰাছে বাল্টিৰে পানী আনি দিলে, আৰু মই পানী আনি ছটিয়াই দি আছো। আৰু কিছুমান পানী ছটিয়াই দিয়াৰ পিছত দেখোন যেনে মগেৰে পানী ছটিয়াই দিলে নহ'ব, ডাইৰেক্ট মটৰ ইউজ কৰিব। আৰু এতিয়া ডাইৰেক্ট মটৰ অন কৰি ডাইৰেক্ট মটৰ লগাই দিলে, অলপমান সময় গাড়ীখন চাফা কৰি লৈ ল'লো। আৰু এয়া চাই লওক আমাৰ এই 3টা এণ্টিভাইৰাছ, এয়া সদায় এণ্টিভাইৰাছ হৈ থাকে, কাৰণ সদায় বিতৰ্কতহে লিপ্ত হৈ থাকে এই 3টা ব্যক্তি। আৰু এতিয়া অলৰেডি সম্পূৰ্ণভাৱে গাড়ী ধোৱাৰ পিছত আমাৰ সকলো এণ্টিভাইৰাছ কেইটা লৈ এতিয়া গৈ আছো আমি তুমটেং পাৰ্কত অলপমান ঘূৰিবলৈ। আৰু এতিয়া আমি আহি পাই গ'লো ডাইৰেক্ট লংজাপ বজাৰ। আৰু ইয়াৰ পৰা মাত্ৰ যাব লাগিব 13 কিলোমিটাৰ, ডাইৰেক্ট পাই যাম তুমটেং পাৰ্ক। আৰু আহোতে পাই গ'লো ডাইৰেক্ট তুমটেং পাৰ্ক। এতিয়া আমি টিকেট ডাইৰেক্ট ভিতৰত। আৰু এতিয়া চাওক আমি ডাইৰেক্ট ভিতৰত সোমাই গৈছো। চাওক 360 ৰোটেড ভিউ। আৰু পাৰ্কত কিছু সময় ঘূৰি ফুৰি ভিডিঅ' কৰি ৰেকৰ্ড কৰি বা ফটো মাৰি সম্পূৰ্ণ হোৱাৰ পিছত এতিয়া ডাইৰেক্ট ঘৰৰ পিনে অভিমুখী যাত্ৰা আৰম্ভ কৰিছোঁ। আৰু এনেকৈ আজিৰ দিনটো সম্পূৰ্ণভাৱে পাৰ কৰিছোঁ, আৰু আনন্দ ফূৰ্তিৰ মাজত সময়খিনি পাৰ কৰিছোঁ। আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ল কমেণ্ট কৰি জনাব। পৰৱৰ্তী ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি, ভিডিঅ'টো লাইক কৰি, ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আজিলৈকে ইমানখিনি, বাই, লগ পাম অন্য এটা ভিডিঅ' লৈ।